Hello friends, welcome back to my channel LearnMate. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ইকনমিক্স, পলিটিক্যাল সায়েন্স, ৰাজনৈতিক বিজ্ঞানৰ দ্বিতীয় যেটো চেপ্টাৰ আছে, সেকেন্ড চেপ্টাৰটো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সো সেকেন্ড চেপ্টাৰটোৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চনছ আহিব পাৰে আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো তোমালোকৰ কিতাপখন আৰু কলম উলিয়াই লোৱা আৰু ইয়াৰ সেকেন্ড চেপ্টাৰটো বাহিৰ কৰি লোৱা। সো এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা দ্বিতীয় অধ্যায়। সো এইটো চেপ্টাৰৰ পৰা তোমালোকে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে কোনখিনি পঢ়িবা। সো আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো ইয়াৰ পৰা তোমালোকে প্ৰথমতে ইয়াৰ যেটো সেকেন্ড পেজ আছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য, এইখিনি বস্তু তোমালোকে চাবা। 1 2 3 4 এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল, আহি থাকে। সো এইটো চাবা তোমালোকে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য, ৰাষ্ট্ৰসংঘৰ নীতি। এতে 6টা নীতি আছে, 1 2 3 4 আৰু 5 6 6টা নীতি আছে। এই 6টা নীতি তোমালোকে মনত ৰাখিবা। তাৰ পিছত ৰাষ্ট্ৰসংঘৰ অংগ, ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু স্থায়ী পৰিষদ, 6 নম্বৰ সচিবালয়। এইকেইটা তোমালোকে মনত ৰাখিবা। তাৰ পিছত সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, সিকিউৰিটি কাউন্সিল, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড সোশিয়েল কাউন্সিল, ন্যায়ৰক্ষী পৰিষদ, ট্ৰাষ্টশিপ কাউন্সিল। এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা। এইকেইটা বস্তু তোমালোকে পঢ়িবা। ইয়াৰ পৰা 5 নম্বৰ আন্তৰ্জাতিক ন্যায়ালয়, ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস, সচিবালয়, সেক্ৰেটাৰিয়েট। এইখিনি বস্তু তোমালোকে পঢ়িবা। তাৰ পিছত তোমালোকে এই বস্তুখিনি তোমালোকে ভালদৰে মনত ৰাখিবা আৰু পঢ়িবা। ILOৰ ফুল ফৰ্ম কি, UNৰ ফুল ফৰ্ম কি, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, চমুকৈ UNDP। এনেকৈ বহুত ইয়াতে সেই আছে। ইউনেস্কোৰ কি, ইউনাইটেড নেশ্যন। তোমালোকে ইয়াত যিবিলাক ইম্পৰ্টেণ্ট হয় ইয়াতে চিন কৰা আছে, তোমালোকে চিন কৰি লোৱা। প্ৰথমটো আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, চমুকৈ ILO। তাৰপিছত আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, চমুকৈ WHO। তাৰপিছত আছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, চমুকৈ ইউনেস্কো। সো এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা। সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যনছ নাহে, যদিও আহে ইয়াৰ ভিতৰৰ পৰা আহিব। এইটোৰ পৰা MCQ হে আহিব। তাৰপিছত এইটো চাবা তোমালোকে কম্প্ৰিহেনছিভ টেষ্ট বেন ট্ৰিটি, CTBT চমুকৈ। সো এইটো বস্তু তোমালোকে চাই থবা। সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ দীঘলীয়া কুৱেশ্যন নাহে, তোমালোকৰ এইটোৰ পৰা MCQ আহিব। সো যদিও MCQ তোমালোকৰ যদি ইয়াৰ পৰা কুৱেশ্যনছ আহে তেতিয়াহ'লে ইয়াৰ ভিতৰৰ পৰা আহিব, ইয়াৰ এক্সাৰসাইজৰ কুৱেশ্যনবিলাক নাহে। সো তাৰপিছত তোমালোকে এই বস্তুটো মনত ৰাখিবা। যেটো পেজ আছে 17 পেজ, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন, ফিফা, জুৰিক। এইটো যেটো মুখ্য কাৰ্যালয় হয় জুৰিক হয় এইটো। তাৰপিছত তোমালোকে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা, এছ'চিয়েশ্যন অফ ৰিজনেল কৰ্পোৰেশ্যন, এই বস্তুটো মনত ৰাখিবা। তাৰপিছত ইয়াত আৰু পঢ়িব লগা নাই। আৰু ইয়াত যিবিলাক তোমালোকৰ সেই আছে এক্সাৰসাইজৰ কুৱেশ্যন আছে, এইবিলাক তোমালোকৰ পঢ়িব নালাগে। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন নাহে, এইবিলাক তোমালোকে স্কিপ কৰি দিব পাৰা। সো ইয়াৰ ভিতৰৰ পৰা কুৱেশ্যন আহিব, MCQ আহিব। সো ইয়াৰ এক্সাৰসাইজৰ কুৱেশ্যনবিলাক নাহে। সো তোমালোকে ইয়াৰ যিবিলাক সৰু সুৰা কুৱেশ্যনবিলাক আছে, যিবিলাক টপিকবিলাক আছে, এইবিলাক তোমালোকে ভালদৰে চাবা। ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন নাহে। সো তোমালোকে যদিও আহে এটা দুটা 1-2 মাৰ্কৰ ইয়াৰ ভিতৰৰ পৰা আহিব। সো এইখিনি পঢ়িবা। ইয়াৰ পৰা অনলি তোমালোকৰ MCQ হে আহিব। সো এইখিনি পঢ়িলে তোমালোকৰ এইটো চেপ্টাৰৰ পৰা হৈ যাব। আজি আছিল এইখিনি ভিডিঅ'। পিছত লগ পাম আমি নেক্সট এটা ভিডিঅ'ত। চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা। পিছত লগ পাম আমি পুনৰ এটা নতুন ভিডিঅ'ত।